নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। NSM বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। চ' যিমান পাৰে সিমান ভিডিঅ'টো বন্ধুবৰ্গ শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ফ'ল' কৰি দিব, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াৰ আপোনালোকে দেখিছে NSM বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি আহিছে। চ' মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছিলোঁ ভেকেন্সিখিনি NSM বিভাগৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকে দেখিছে পোনপ্ৰথমে মই আপোনালোকক অভাৰভিউটো দি দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিছে নেশ্যনেল হেল্থ মিছন NSM বিভাগৰ ফালৰ পৰা আহিছে। হু আৰ ইলিজিবল অল মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া আছে, কোৱালিফিকেশ্যন আছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, সকলোখিনি কথা মই জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিছে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট আপোনালোকৰ অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গ'ল। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ৱাকিং ইণ্টাৰভিউ হ'ব। চ' আপোনালোকে ডাইৰেক্ট জইনিংসমূহো লাভ কৰিব পাৰিব। চ' মই সকলোখিনি কথা জনাই দিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব পাৰিব। NSM বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে যদি ভিডিঅ'টো যি বন্ধু বান্ধৱ শ্বেয়াৰ কৰে আপোনালোকে শ্বেয়াৰটো কৰি দিব, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। NSM বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকক দিয়া আছে। চ' কেটেগৰী আছে আপোনালোকে ৰিজাৰ্ভেশ্যনসমূহো লাভ কৰিব পাৰিব। SC SC কেটেগৰী ৰিজাৰ্ভেশ্যন পাব, OBC MBC কেটেগৰী ৰিজাৰ্ভেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যে মই ভেকেন্সিখিনি কথা ক'ব যাওঁ, ভেকেন্সিখিনি আপোনালোকে দেখিব আছে লেব টেকনিচিয়ানৰ ভেকেন্সি আছে, এটেণ্ডেণ্টৰ ভেকেন্সি আছে, মেডিকেল অফিচাৰৰ ভেকেন্সি আছে, ছুপাৰভাইজাৰৰ ভেকেন্সি আছে, ডেণ্টেল টেকনিচিয়ানৰ ভেকেন্সি আছে, কনচালটেণ্টৰ ভেকেন্সি আছে, আৰু আপোনালোকৰ আপোনালোকে দেখিব পাৰিছে ছিনিয়ৰ ট্ৰিটমেণ্ট ছুপাৰিণ্টেণ্ডেণ্টৰ ভেকেন্সি আছে, হেল্থ ভিজিটৰৰ ভেকেন্সি আছে, ডেণ্টেল হাইজিনিষ্টৰ ভেকেন্সি আছে, লেবৰেটৰী টেকনিচিয়ান আদাৰ পোষ্টৰ ভেকেন্সি দেখিবলৈ পাব। চ' যিসকলে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইয়াত ইণ্টাৰেষ্টেড হ'বলৈ আপোনালোকৰ ইলিজিবল হ'বলৈ ইয়াত ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকে যে মিনিমাম 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা ইলিজিবল হয়। এটা আপোনালোকৰ বাবে ডাঙৰ ৰিক্ৰুটমেণ্ট আহি গ'ল NSM বিভাগৰ ফালৰ পৰা। মই সকলোখিনি কথা ডিটেইলছ জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰিব। এজ লিমিটৰ কথালৈ যাম, তাৰ আগতে আপোনালোকক মই ডিটেইলছখিনি জনাইছোঁ। চিলেকশ্যন প্ৰচেছটো কৰি দিলোঁ। এজ লিমিটটো দিয়া আছে আপোনালোকে এজ পাৰ ৰুলৰ মতে আপোনালোকে এজ লিমিটসমূহ লাভ কৰিব পাৰিব। আৰু চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গ বৰ্তমানলৈকে শ্বেয়াৰ কৰে আপোনালোকে শ্বেয়াৰটো কৰি দিয়ক। আৰু যদি বৰ্তমানলৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰে আপোনালোকে ছাবস্ক্ৰাইবো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু এটা অপৰচুনিটি আপোনালোকৰ বাবে আহি গৈছে। NSM বিভাগৰ ফালৰ পৰা ডাঙৰ ৰিক্ৰুটমেণ্ট মুকলি কৰিছে। কোৱালিফিকেশ্যনসমূহ আপোনালোকে দেখিব পাৰিছে 12 পাছ বা গ্ৰেজুৱেশ্যন হওক বা ডিপ্ল'মা হওক, PG হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইণ্টাৰভিউ গিভেন বিলো ডিটেইলছখিনি দিয়া আছে। ষ্টেপ বাই ষ্টেপ আপোনালোকে ৰিক্ৰুটমেণ্ট লিংক, এপ্লাই লিংক দিয়া আছে। আৰু ইয়াত আপোনালোকে এডভাৰটাইজমেণ্টখনো ডাউনলোড কৰি পঢ়ি চাব পাৰিব। লগতে এপ্লিকেশ্যন যিখন ফৰ্ম হয় সেইখনো আপোনালোকে লিংক পাই যাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। আৰু ইম্পৰ্টেণ্ট যিটো লিংকৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিলোঁৱে, 2025-26 বৰ্ষৰ কাৰণে ডাঙৰ ৰিক্ৰুটমেণ্ট আহি গৈছে NSM বিভাগৰ ফালৰ পৰা। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট পোষ্টৰ ক্ষেত্ৰতো ভেকেন্সি আছে, তাৰ ক্ষেত্ৰতো আপোনালোকে আবেদনসমূহ যে বৰ্তমানলৈকে কৰা নাই কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল লাইক কৰিব, লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ লগ পাম।